মহানগৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এটাৰ পিছত এটাকৈ চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে মহানগৰী এবাৰ বন কৰা মহিলাক চুকা অস্ত্ৰৰে আক্ৰমণ যুৱকৰ মানপাৰাত অৰ্কিড এপাৰ্টমেণ্টত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা চুকা অস্ত্ৰৰে মহিলাগৰাকীক আক্ৰমণ কৰিছিল এপাৰ্টমেণ্টৰ নিৰাপত্তাৰক্ষীয়ে আৰু সংকটজনক অৱস্থাত জিএমচিত ভৰ্তি কৰা হয় মহিলাগৰাকীক নিৰাপত্তাৰক্ষীগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু এতিয়ালৈকে ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই কি কাৰণে ঘটনা সংঘটিত কৰিলে এই নিৰাপত্তাৰক্ষীয়ে মহানগৰীত চাঞ্চল্যকৰ ঘটনা বন কৰা মহিলাক চুকা অস্ত্ৰৰে আক্ৰমণ কৰিছে যুৱকে মানপাৰাৰ অৰ্কিড এপাৰ্টমেণ্টত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা চুকা অস্ত্ৰৰে মহিলাগৰাকীক আক্ৰমণ কৰিছিল এপাৰ্টমেণ্টৰ নিৰাপত্তাৰক্ষীয়ে আৰু ইতিমধ্যে সংকটজনক অৱস্থাত জিএমচিত ভৰ্তি কৰা হৈছে মহিলাগৰাকীক নিৰাপত্তাৰক্ষীজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এই ঘটনাৰ কাৰণ কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই আৰু এই ঘটনাৰ সন্দৰ্ভত আমি অধিক জানিবলৈ চেষ্টা কৰিম ফোন লাইনত আমি সংযুক্ত হৈছো জ্যেষ্ঠ সাংবাদিক বিমান কলিতা আমাৰ সৈতে এই মুহূৰ্তত আছে ফোন লাইনত বিমান এক ভয়াবহ ঘটনা এটাৰ পিছত এটাকৈ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মহানগৰীত আৰু এইবাৰ এগৰাকী বন কৰা মহিলাক চুকা অস্ত্ৰৰ আক্ৰমণ চলাইছে আৰু মানপাৰা অৰ্কিড এপাৰ্টমেণ্টৰ যিজন নিৰাপত্তাৰক্ষী আছিল তেওঁ এই কাণ্ড সংঘটিত কৰিছে এই সন্দৰ্ভত কিবা জানিব পৰা গৈছে নেকি কিহৰ কাৰণে ঘটনা সংঘটিত কৰিল হয় নিশ্চিতভাৱে মেদিনী ক'ব লাগিব যে গুৱাহাটী মহানগৰী এটা পাছত এটাকৈ এনেধৰণৰ যি হত্যাকাণ্ড বা এনেধৰণৰ ঘটনা সংঘটিত হৈছে এইবাৰ পুনৰবাৰ মহানগৰী এটা মানপাৰাৰ যি অৰ্কিড এপাৰ্টমেণ্ট আছে সেই অৰ্কিড এপাৰ্টমেণ্টটো নিৰাপত্তাৰক্ষীয়ে এগৰাকী বন কৰা মহিলাক চুকা অস্ত্ৰৰে আক্ৰমণ কৰে কিছু সময় পূৰ্বে এই ঘটনাটো সংঘটিত হৈছিলে ইতিমধ্যেই সেই মহিলাগৰাকীক যিগৰাকী মহিলাক চুকা অস্ত্ৰৰে আক্ৰমণ কৰিছে সেই মহিলাগৰাকীক বৰ্তমান জিএমচিলৈ সংকটজনক অৱস্থাত প্ৰেৰণ কৰিছে আৰু যিজন নিৰাপত্তাৰক্ষী সেই নিৰাপত্তাৰক্ষীক বৰ্তমান আৰক্ষীয়ে কটাহিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু কিছু সময় পূৰ্বে এই ঘটনা সংঘটিত হৈছিলে কি কাৰণত এই ঘটনা সংঘটিত হৈছিলে এই মুহূৰ্ততো সঠিক তথ্য জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে এই যি ঘটনা তদন্ত অব্যাহত ৰাখিছে কিন্তু গুৱাহাটী মহানগৰী এটা এপাৰ্টমেণ্টত যিজন নিৰাপত্তাৰক্ষীয়ে নিৰাপত্তা প্ৰদান কৰে সেই নিৰাপত্তা আৰক্ষীৰ হাততে এতিয়া খুব নিৰাপদ নহয় আৱাসী বা বন কৰা মহিলাসকল দেখিবলৈ পোৱা গৈছে এগৰাকী নিৰাপত্তাৰক্ষী যিজন নিৰাপত্তাৰক্ষীক সেই অৰ্কিড এপাৰ্টমেণ্টটোত নিৰাপত্তাৰ বাবে নিয়োজিত কৰা হৈছিলে আৰু সেইজন নিৰাপত্তাৰক্ষীয়ে এগৰাকী বন কৰা মহিলাক এটা এপাৰ্টমেণ্টত কাম কৰিবলৈ আহে বন কৰা মহিলা আৰু সেই বন কৰা মহিলাগৰাকীক ডিঙিত বেয়াকৈ চুকা অস্ত্ৰৰে আক্ৰমণ কৰে ডিঙিত কেইবা ঘাপু মৰা বুলি আমি জানিব পৰা গৈছে আৰু বৰ্তমান সেই মহিলাগৰাকীক জিএমচিত প্ৰেৰণ কৰা হৈছে অতি সংকটজনক অৱস্থাত মহিলাগৰাকীক জিএমচিলৈ প্ৰেৰণ কৰা হৈছে আৰু যিজন নিৰাপত্তা আৰক্ষী আছে সেই নিৰাপত্তা আৰক্ষীক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিৰাপত্তা আৰক্ষীৰ গাঁতত থকা যিখন চুকা অস্ত্ৰ সেই চুকা অস্ত্ৰ আৰক্ষীয়ে জব্দ কৰিছে আৰু মানপাৰাৰ অৰ্কিড এপাৰ্টমেণ্টত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিলে কিছুদিন পূৰ্বে যদি চাই দুদিন পূৰ্বেই মানপাৰাৰ কিছু দূৰতে থকা গড়চুকৰ ৰাজপথত এজন যুৱকক এনেদৰে হত্যা কৰা হৈছিল হানি খুচি হত্যা কৰা হৈছিল আৰু তাৰ সেই স্থানৰ পৰা মাত্ৰ কিছু 2 কিলোমিটাৰ নিলগতে থকা মানপাৰা অঞ্চলত এটা আৱাসিক এপাৰ্টমেণ্টত এই ঘটনা সংঘটিত হৈছিলে আৰু কিছু সময় পূৰ্বে এই ঘটনাটো সংঘটিত হৈছিলে আৰু বৰ্তমান সেইজন যি নিৰাপত্তা আৰক্ষী সেই নিৰাপত্তা আৰক্ষীৰ নাম এই মুহূৰ্তত আমাৰ হাতত আহি পৰা নাই যদি কিছু সময় পাছতে আমি নিৰ্ভয়ে দৰ্শকসকলক জনাম যে কি কাৰণত আচলতে এই নিৰাপত্তা আৰক্ষীগৰাকীয়ে এই মহিলাগৰাকীক আক্ৰমণ কৰিলে বন কৰা মহিলাগৰাকীক আক্ৰমণ কৰিলে আৰু ইয়াৰ পূৰ্বৰে পৰা কিবা শত্ৰুতা আছিলে নেকি বা কিবা মতানৈক্য আছিলে নেকি এনেধৰণৰ কথা হ'ব পাৰে কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে বন কৰা মহিলাক নিৰাপত্তা আৰক্ষীয়ে আক্ৰমণ কৰিছে ডিঙিত বেয়াকৈ চুকা অস্ত্ৰৰে আক্ৰমণ কৰিছে আৰু সেই মহিলাগৰাকীক বৰ্তমান জিএমচিলৈ প্ৰেৰণ কৰা হৈছে অতি সংকটজনক অৱস্থাত জিএমচিলৈ প্ৰেৰণ কৰা হৈছে আৰু যিজন নিৰাপত্তা আৰক্ষী সেই নিৰাপত্তা আৰক্ষীক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে কটাহিল আৰক্ষীয়ে মেদিনী হয় বিমান আপোনাক ধন্যবাদ জনাইছো আৰু ইতিমধ্যে জনাইছো মহানগৰীত আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এবাৰ বন কৰা মহিলাক চুকা অস্ত্ৰৰে আক্ৰমণ কৰিছে নিৰাপত্তাৰক্ষীয়ে আৰু অভিযুক্ত নিৰাপত্তাৰক্ষীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে